চাওকচোন বাৰু আজি স্পেচিয়েল কি বনালোঁ। এইটো 6টা বজাত পুৱাৰ ভিডিঅ' আৰু ল'ৰাই মানে বেছি ভাত খাই নাযায়, 2-1 চামুচ মানে, সেইকাৰণে অলপ টিফিনটো হেভি দিব লাগে। সিহঁতৰ কাৰণে অলপ পোলাও টাইপৰ কৰি দিম বাৰু মই। পোলাও এনেকৈ ৰুটি এনেকৈ ৰাতিপুৱা বেছি এনেকৈ দিওঁ বাৰু। ল'ৰাই মানে 6টা বজাত 4:30 বজাত স্কুল যায়, সেইকাৰণে আহোঁতে 3টা বাজে, সেইকাৰণে অলপ হেভি টাইপৰ টিফিনটো লাগে আৰু সেইকাৰণে ৰুটি পোলাও এনেকৈ বেছি দিওঁ আৰু। মোৰ হৈয়ে গ'ল বাৰু পোলাওটো। বেছি একো দিয়া নাই মছলা গৰম মছলা অলপ ঘিত দিছোঁ আৰু এনেকৈ আদা নহৰু পেষ্ট কৰি দিছোঁ অলপ, আলু বিলাহী এনেকৈ দি অলপ চয়াবিন দি 2টামান হুইচেল মাৰিছোঁ। ল'ৰাই গ'ল বাৰু খাই বৈ স্কুল ওলাল, ৰখি আছে এতিয়া গাড়ীৰ কাৰণে। ল'ৰাই স্কুল থৈ অহাৰ পিছত মই এতিয়া অলপ মাংস অনা আছিল ফ্ৰিজতে, সেইখিনি বনাই দিম বাৰু। মানুহজন অফিচ খাই অফিচ যাব আৰু স্কুলৰ পৰা আহি ল'ৰা ছোৱালীও খাব। তেনেকৈ গ্ৰেভি টাইপৰ বনালোঁ বাৰু মই, বেছি মছলা দিয়া নাই, চিম্পল কৰি বনালোঁ আৰু কেঁচা জ্বলা ধৰা দি এনেকৈ। শুকান জ্বলা নাখাওঁ আমি, সেইকাৰণে তৰকাৰী কালাৰ মানে ৰং চঙা নহয় আৰু আমি কেঁচা জ্বলা দিয়ে বনাই খাওঁ, মানে বেছি শুকান জ্বালা নিদিওঁ, মানে বেছি মছলা আৰু শুকান জ্বালা নিদিওঁ বেছি আমাৰ আঞ্জাবিলাক, সেইকাৰণে কালাৰফুল নহয় আঞ্জাবিলাক, তৰকাৰীবিলাক। মোৰ মাংসখিনি হৈ গ'ল বাৰু। এতিয়া মানুহজনৰ কাৰণে মই ৰেডি কৰিলোঁ দালি, ভাজি, মাংসৰ তৰকাৰী, এখন চব্জি আছে এনেকৈ। মানুহজন খাই বৈ অফিচ গ'ল বাৰু। মই এতিয়া এইটো গধূলিৰ ভিডিঅ' বাৰু, আবেলি ল'ৰা ছোৱালীৰ কাৰণে অলপ পপকৰ্ন বনাই দি আছোঁ চাহ খাবৰ কাৰণে। চাহ হৈ গ'ল মোৰ পপকৰ্নখিনি, চাওকচোন কি ধুনীয়াকৈ পপকৰ্ন দি চাহ পানী খাই মই ওলালোঁ এঠাইত যাবৰ কাৰণে। গধূলি ওচৰৰে কাষৰে ঘৰত বাৰু। আজিলৈ ইয়ালৈ বাই বাই।